ধৰণৰ নতুন বস্তু পাইছিল নহয় কেনেকুৱা বস্তু কেনেকৈ হ'ব এই কথাবোৰ প্ৰথমে শংকৰদেৱে বৃন্দাবনী বস্ত্ৰ নামৰ এখন বস্ত্ৰত এগৰাকী মহিলাৰ হতুৱাই ফুল কৰাই সেই ছবিবোৰ আঁকি দেখুৱাইছিল প্ৰথমে এনেকৈ মানুহে চাইছিল আৰু সেই বৃন্দাবনী বস্ত্ৰখনত থকা যিবোৰ কথা আছিল যুদ্ধ আছিল প্ৰৱেশ আছিল বা কাহিনী আছিল সেইবোৰকে পৰৱৰ্তী সময়ত শংকৰদেৱে তেওঁৰ ভকতসকলৰ হতুৱাই অভিনয় কৰাইছিল কথাটো বুজি পাইছানে যে নপঢ়া নুশুনা সেই সময়ৰ সাধাৰণ মানুহখিনিয়ে কি কৰিছে একো বুজি নাপাব যে সেই বুজি নোপোৱা কাৰণটো কাৰণেই শংকৰদেৱে বৃন্দাবনী বস্ত্ৰ নামৰ এখন বস্ত্ৰত এগৰাকী মহিলা মই মহিলাগৰাকীৰ নামটো পাহৰিছো কোন আছিল জানো সেই মহিলাগৰাকীৰ হতুৱাই ফুল কৰাইছিল আৰু বিভিন্ন ধৰণৰ চিত্ৰপট অংকন কৰাইছিল আৰু সাধাৰণ মানুহক চাবৰ কাৰণে এনেধৰণে সেই বৃন্দাবনী বস্ত্ৰখন আঁৰি দিয়া হৈছিল কিন্তু যেতিয়া ব্ৰিটিছসকল আমাৰ অসমলৈ আহিছিল তেতিয়া ব্ৰিটিছে অসমত শাসন কৰাৰ চলেৰে বহুতো ভাল ভাল বস্তু লৈ গৈছিল তোমালোকে জানা মই কৈ থকা কথাকেইটা মই পটকে কাৰোবাক এটা সুধিম এতিয়া সমন্তকে সুধিম সমন্ত শুনা মই কাৰ কথা কৈ আছো মই কৈ আছিলো শংকৰদেৱৰ বৃন্দাবনী বস্ত্ৰখনৰ কথা আৰু যেতিয়া ব্ৰিটিছসকল আমাৰ অসমলৈ আহিছিল অসমত শাসন কৰাৰ লগতে অসমৰ বহু বস্তু ব্ৰিটিছসকলে লৈ গৈছিল তোমালোক আটাইয়ে জানা আমাৰ শিৱদৌলৰ ওপৰত থকা সোণৰ যিটো কলচী সেইটো ব্ৰিটিছে লৈ গৈছিল সোণৰ কলচীটো শিৱদৌলৰ ওপৰত একেদৰে বৃন্দাবনী বস্ত্ৰখন ইংৰাজসকলে লৈ গ'ল আচৰিত পাইছিল আৰু এই বৃন্দাবনী বস্ত্ৰখন এতিয়াও লণ্ডনৰ মিউজিয়ামত আছে শংকৰদেৱৰ মৃত্যুৰ প্ৰায় 550 বছৰৰ পাছতে শংকৰদেৱৰ মৃত্যুৰ প্ৰায় 550 বছৰ বৃন্দাবনী বস্ত্ৰখনটো তাতকৈ আগতেই বনাইছে মৰাণত গতিকে এই বৃন্দাবনী বস্ত্ৰখন 550 দিন ধৰি আছে আৰু এইখন আনিবৰ কাৰণে ভাৰত চৰকাৰে যোৱা বছৰ বহুবাৰ চেষ্টা কৰিছিল ব্ৰিটিছ মিউজিয়ামৰ কৰ্তৃপক্ষৰ লগত কিন্তু ব্ৰিটিছ মিউজিয়ামে কৰ্তৃপক্ষই কৈছে যে বৃন্দাবনী বস্ত্ৰখন আপোনালোকে কেনেকৈ ৰাখিব আমাক সবিশেষ তথ্য দিব লাগে কেনেকৈ ৰাখিলে এই বহুত দিন যাব আৰু সেই তথ্যটো ভালকৈ দিব নোৱাৰাৰ কাৰণে বাৰে বাৰে ভাৰত চৰকাৰক বৃন্দাবনী বস্ত্ৰখন দিয়াৰ পৰা ব্ৰিটিছ চৰকাৰ বিৰত আছে এতিয়াও কিছু সংখ্যকে এইটোৰ পদক্ষেপ লৈ আছে আনিবৰ কাৰণে কিন্তু ব্ৰিটিছে দিয়া নাই লণ্ডনে এৰি দিয়া নাই এইখনে হ'ল বৃন্দাবনী বস্ত্ৰ তেনেধৰণে আজি আমাক কুবেৰুণ পুথিভঁৰালে ভ্ৰাম্যমান আলোচনী আমালৈ আনিলে ৰিয়া নহ'লে গম পাইছনে চাই ভাল লাগিলে নে ঠিক আছে সকলোৱে প্ৰণৱ গগৈদেৱৰ এই প্ৰচেষ্টাৰ কাৰণে এটি হাত চাপৰি দিয়া ঠিক আছে আমি ধন্যবাদ জনাইছোঁ